ইয়াত অলপ চলপ আপোনালোকেও ইনস্পায়াৰ কৰি দিয়ে তেওঁলোকক, আপোনালোকেও বহুত সহায় কৰিলে আমাক মিছ ডাইৰেক্ট কৰাত। আপোনালোকৰো দুই এজনৰ বহুত ভূমিকা আছে, আপোনালোককো ধন্যবাদ জনাইছোঁ। সেইকাৰণে কালি প্ৰতিদিনৰ নামটো লওঁতে মই নমস্কাৰ কৰি লৈছোঁ। অন্যটো এনেকৈ লওঁ, যোৱাকালি মই দেখিছে মই নমস্কাৰ কৰি লৈছোঁ। তাৰমানে অন্তৰত কৃতজ্ঞতা এটাও আছে যে তেওঁলোকক ভুল ৰাস্তা দেখুৱাত প্ৰতিদিনেও এটা বিশিষ্ট ভূমিকা পালন কৰিছে। সেইকাৰণে যোৱাকালি মই লক্ষ্য কৰিছে নাই জানো, যোৱাকালি মই প্ৰতিদিনৰ নামটো লওঁতে এটা বাবা হয় নহয়, মই নমস্কাৰ এটা দি লৈছোঁ। কাৰণ আমাক জিকোৱাত এটা বহুত ডাঙৰ ভূমিকা প্ৰতিদিন লাভ কৰিছে। শেষৰ ফালে DYও আমাক বহুত সহায় কৰিলে। যেতিয়া ৰিণিকীৰ সেন্দুৰত ধৰি দিলে, সেইটো DY আমাক তেজপুৰ বা এই চিটখিনি জিকোৱাত DYও আমাক বহুত সহায় কৰিছে। কোনোবা চেনেলে ক'ৰবাৰ সেন্দুৰৰ কথা কয় নেকি? চ' এইবিলাকেও আমাক লাভ কৰিছে যিমান পাৰে। বাকীখিনি ঠিকে আছে, কিন্তু যিখিনি মই কিয় জিকিলোঁ পইণ্টছখিনি কৈছোঁ। যদি বাকী দুটা জেগাত গ'লহেঁতেন আমি একোৱেই ক'ব নোৱাৰিলোহেঁতেন। তেওঁলোকে যদি 3G নকৈ 3 খিলঞ্জীয়া বুলি ক'লেহেঁতেন খেলাটো বদলি গ'লহেঁতেন। শব্দকেইটা চাব, শব্দৰ বহুত পাৱাৰ আছে। তেওঁলোকে যদি 3 গগৈ নকৈ ক'লেহেঁতেন 3 খিলঞ্জীয়া, তেতিয়া ৱেভ কৰি দিলেহেঁতেন। কিন্তু আপোনালোকেও ভাল পাই গ'ল 3 গগৈ 3 গগৈ, আপোনালোকে এনেকৈ চলাই দিলে যে সিহঁতি ভাবিলে ইয়াতেই মাল আছে। কিন্তু মই যদি কংগ্ৰেছত থাকিলোহেঁতেন মই এডভাইচ দিলোহেঁতেন যে 3 গগৈ নকবি, ক'লে বুঢ়াগোহাঁই বৰগোহাঁই চবেই বেয়া পাব, কলিতা কোচ কলিতা চবেই, কিন্তু 3 খিলঞ্জীয়া কৰি দে, তেতিয়া এই বস্তুটো বহুত পাৱাৰফুল হৈ যাব। তাৰমানে আপোনালোকে বুজি পাইছেনে, মই কংগ্ৰেছত থাকিলে এবাৰ কংগ্ৰেছে চিট বহুত বেছি পালেহেঁতেন। চিম্পল কথা, 3 গগৈ নকৈ, বুজাবতো ঠিকে বুজাইছে, 3 খিলঞ্জীয়া কৰি দিব লাগিছে। 3 খিলঞ্জীয়া বুলি ক'লে তাত বুঢ়াগোহাঁই সোমাই গ'লহেঁতেন, বৰগোহাঁই সোমাই গ'লহেঁতেন, গগৈও সোমাই গ'লহেঁতেন, কোচ কলিতা চব সোমাই গ'লহেঁতেন। 3G কৰি দিয়াৰ লগে লগে বস্তুটো খুব সংকীৰ্ণ হৈ গ'ল। সেইকাৰণে কেতিয়াবা হাঁহে যেনেকৈ গাখীৰ আৰু পানী বেলেগ কৰি দিয়ে, তেনেকৈ সাংবাদিকসকলেও কিবা ক'লে কোনটো ভাল কৈছে কোনটো বেয়া কৈছে এই পাৰ্থক্যটো কৰিবৰ কাৰণে বুজিব লাগে। কাৰণ ৰীল আৰু ইনষ্টাগ্ৰাম দি চলিলেতো ৰাজনীতি হ'ব নেকি? সেইটোৱে কথা। কংগ্ৰেছৰ মুভটো ঠিকে আছিল যে লুৰিণজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈ পাৱাৰফুল কম্বিনেশ্যন আছে, কিন্তু তেওঁলোকে প্ৰজেক্ট কৰিব নাজানিলে, 3 গগৈ কৰি পেলালে। 3 খিলঞ্জীয়া কৰিব লাগিছিল, তেতিয়া ই বহুত কাম দিলেহেঁতেন।